মুখ্যমন্ত্ৰী বা কিছুমান ব্যক্তিয়ে এডিআৰিত ভুল উলিয়াবৰ কাৰণে দিনে ৰাতিয়ে বিৰামহীন প্ৰচেষ্টা কৰি আছে হৈ যোৱা পৰীক্ষাটাৰ পিছত প্ৰশ্নৰ কাকতখন তাৰ মূল্য কি প্ৰশ্নৰ কাকতখন যে পৰীক্ষা শেষতে ভাইৰেল হ'ব তাৰ আগতেও ভাইৰেল হ'ব পাৰে ক্ষতিটো হিমন্ত বিশ্ব শৰ্মাৰ নহয় ক্ষতি হ'ব যুৱক যুৱতীসকলৰ ধৰণে তেওঁলোকে মন্তব্য কৰিছে এই মন্তব্য কিন্তু আমি পৰীক্ষাৰ্থীসকলে কোনো ধৰণে মানি ল'ব পৰা নাই হিমন্ত বিশ্ব শৰ্মাক বেয়া পাওক কিন্তু 11 লাখ যুৱক যুৱতীক আপোনালোকে বেয়া নাপাওক পৰীক্ষাৰ্থীসকলে এইকেইজন ব্যক্তিক কোনো ধৰণে নিয়োগ কৰা নাছিলে কিন্তু বৰঞ্চ নিয়োগ কৰিছে চৰকাৰ প্ৰশাসনে পৰীক্ষাটোত ভুল উলিয়াবৰ কাৰণে একাংশ সংবাদ মাধ্যম যেনেকৈ নামি পৰিছে এনেকুৱা ধৰণৰ যদি ভাইৰেল হৈয়ে থাকে ছাত্ৰ ছাত্ৰীৰ মনত কেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হ'ব এই কথাটো কিন্তু চৰকাৰ প্ৰশাসনে বুজি পাব লাগিছিল তাকে লৈ চুট পেণ্ট পিন্ধি টিভিত ওলাই যে পৰীক্ষা বেয়া হৈ গ'ল বা প্ৰশ্নৰ কাকত ওলাই গ'ল নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ প্ৰথমে এই অনুষ্ঠানটো স্পষ্ট কৰি দিওঁ যে এই অনুষ্ঠানটোৰ বাবে কোনো পৰীক্ষাৰ্থী বিভ্ৰান্ত হ'ব নালাগে পৰীক্ষাক লৈ আমি কোনো হয় সংশয় ইত্যাদি মনত সোমোৱাব খোজা নাই অনুষ্ঠানটোৰ উদ্দেশ্যটো বেলেগ অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে মুখ্যমন্ত্ৰীয়ে কালি কোৱা তিনিটা বিশেষ বাক্য আৰু সেই বাক্যকেইটা গুৰুত্বপূৰ্ণ হয়তো এনেকুৱা পৰিৱেশ এটা আগতে সৃষ্টি হোৱা নাছিল এগৰাকী পৰীক্ষাৰ্থীয়ে এগৰাকী বিমান যাত্ৰীতকৈও বেছি তালাচী আৰু নিৰাপত্তাৰ মাজেৰে পৰীক্ষা হলত সোমাইছে নিৰীক্ষকসকলো নিজে সোমাইছে পানী বটল পৰ্যন্ত তেওঁলোকে নিয়া নাই আগতেও দিব দিয়া নাইবোৰ ইমানখিনি নিৰাপত্তাৰ মাজত পৰীক্ষা হ'ল পৰীক্ষাৰ্থী ঘৰলৈ উভতিল কিন্তু হঠাৎ মোবাইলে তেওঁলোকে জমা দি থৈ অহা পৰীক্ষাৰ প্ৰশ্ন কাকতৰ কপি ধৰা পৰিল সকলো আচৰিত কি হৈ গ'ল ইমান পানী নসৰকা নিৰাপত্তাৰ মাজতো পৰীক্ষা দি আহি এয়া কি দেখিবলৈ পাব কোনে কেনেকৈ আৰু কেতিয়া গুৰুত্বপূৰ্ণ কথা কোনে কেনেকৈ আৰু কেতিয়া এই প্ৰশ্ন কাকতৰ ফটো উঠালে হৈছৈ লাগিল চাৰিওফালে ক্ৰিয়া প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ হ'ল ছাত্ৰ ছাত্ৰীসকলে কিবা কিবি লিখা আৰম্ভ কৰিলে তাৰ মাজত মুখ্যমন্ত্ৰীয়ে কালি কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে তাৰে তিনিটা গুৰুত্বপূৰ্ণ পইণ্ট হৈছে তেওঁ প্ৰথমটো কৈছে যে কোনোবাই যদি পৰীক্ষাত খুদ উলিয়াবলৈ বিচাৰি আছে প্ৰথম দিনটোৰ পৰাই তেতিয়াহ'লে ক্ষতি হিমন্ত বিশ্ব শৰ্মাৰ নহয় ছাত্ৰ ছাত্ৰীৰ হ'ব ঠিক অৰ্থাৎ তেওঁ কৈছে যে কোনোবাই প্ৰথম দিনাখনৰ পৰাই এই এডিআৰি পৰীক্ষাটোত খুদ উলিয়াবলৈ বিচাৰি আছে তেওঁ দ্বিতীয় প্ৰসংগ কৈছে যে একাংশ সংবাদ মাধ্যমো এই চক্ৰান্তত নামি পৰিছে উঠি পৰি স্বাভাৱিকতে মুখ্যমন্ত্ৰীয়ে কৈছে যে কিবা তথ্যৰ ভিত্তিত ক'ব সেইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু তৃতীয়তে তেওঁ কৈছে যে এটা চক্ৰই পৰীক্ষা পাতিবলৈ শান্তি নিদিয়ে এনেকৈ মোৰ পাছত মই ভয় নকৰোঁ বুলিহে মোৰ পাছত কোনেও পৰীক্ষা পাতিবই নোৱাৰিব এই তিনিটা কথা মুখ্যমন্ত্ৰীয়ে কালি কৈছে খুব ডাঙৰ কথা যদিও শুনাত এতিয়া সামগ্ৰিকভাৱে বৰ ডাঙৰ যেন লগা হোৱা নাই কিন্তু ডাঙৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে যদিহে মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি সত্য হয় তেতিয়াহ'লে কিন্তু আগন্তুক সময়ৰ বাবে খুব ডাঙৰ কথা এই খুদ উলিয়াই থাকিবলৈ বিচৰাসকল কোনে ৰাজ্যত পৰীক্ষা পাতিবলৈ নিদিয়ে বা এই পৰিৱেশটো সৃষ্টি হোৱাটো বিচৰা নাই যদি এইটো হয় তেন্তে ভৱিষ্যতে চৰকাৰসমূহে কেনেকৈ পৰীক্ষা পাতিব আৰু দ্বিতীয়টো প্ৰসংগ হৈছে আমি আৰম্ভণিতে কৈছোঁ যে কোনে কেনেকৈ আৰু কেতিয়া প্ৰশ্ন কাকতত ফটো উঠালে ইতিমধ্যে কোনে আৰু কেনেকৈটো প্ৰায় ৰাজহুৱা হৈছে প্ৰাৰম্ভিক তথ্যখিনি পোৱা গৈছে কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে কেতিয়া উঠাইছে মুখ্যমন্ত্ৰী বা ডিজিপিয়ে দাবী কৰিছে যে পৰীক্ষাৰ পাছত কিন্তু একাংশ পৰীক্ষাৰ্থী আজি আমাৰ কেমেৰাৰ সন্মুখতেই সন্দেহ কৰিছে তেওঁলোকে কৈছে যে পৰীক্ষাৰ পাছত ফটো উঠোৱাৰ তথ্য ক'ত যদি কোনোবাই আগত উঠাই পেলাই এইবোৰ ভাইৰেল কৰিছিল কাৰোবাক দিছিল যি অভিযোগ আছে ইতিমধ্যে যাক গ্ৰেপ্তাৰ কৰা হৈছে এজন ভিডিঅ'গ্ৰাফাৰ মংগল সিং বসুমতাৰী তেওঁ হেনো তেওঁৰ আত্মীয়লৈ সেই ফটোখন প্ৰেৰণ কৰিছে কেতিয়া প্ৰেৰণ কৰিছে ইমান এটা বৃহৎ পৰিসৰৰ পৰীক্ষাৰ পাছত যিখিনি খেলিমেলি লাগিছে তাৰ পাছত মুখ্যমন্ত্ৰীৰ দাবী স্বাভাৱিকতেই এই গোটেই বিষয়বস্তুটোক লৈ এটা চৰ্চাৰ অৱকাশ আছে
আমি আকৌ কৈছোঁ যে পৰীক্ষাৰ গোটেই প্ৰক্ৰিয়াটোত ব্যাঘাত জন্মোৱাটো আমাৰ উদ্দেশ্য নহয়, একেবাৰে নহয়, কিন্তু চৰ্চা এটা হোৱাৰ অৱকাশ আছে আৰু সেইকাৰণে আজিৰ আমাৰ হেশটেগটো হৈছে পৰীক্ষা পে চৰ্চা। অনুষ্ঠানটো আগবঢ়াই লৈ যাবলৈ আজি আমাৰ সৈতে কেইবাগৰাকী অতিথি আছে। মই এই মুহূৰ্তত চিনাকি কৰাই দিছোঁ। আমাৰ সৈতে এই মুহূৰ্তত ষ্টুডিঅ'ত আহি উপস্থিত হৈছে বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী। মই গোস্বামী ডাঙৰীয়াক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আমাৰ সৈতে এই মুহূৰ্তত কংগ্ৰেছৰ মুখপাত্ৰ ডক্টৰ সঞ্জু বৰুৱা আছে। সঞ্জুকো আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত বৰ্তমান মোৰ সৈতে আছে বিশ্লেষক দেৱজিৎ গোস্বামী। মই গোস্বামী ডাঙৰীয়াক স্বাগতম জনাইছোঁ। যুৱ বিশ্লেষক ত্ৰিদীপ আছে, ত্ৰিদীপ ভাগৱতী, মই ত্ৰিদীপকো স্বাগতম জনাইছোঁ। আৰু আমাৰ সৈতে AISA ৰাজ্যিক সমিতিৰ সভাপতি বিশ্লেষক সুব্ৰত তালুকদাৰ আছে। মই সুব্ৰতকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। এতিয়া কথাটো হৈছে এই যে পৰীক্ষাটো হৈ গ'ল, তাৰ পাছত প্ৰশ্ন কাকত ফাদিল হ'ল। তাৰ পাছত বুলি কৈছোঁ দেই, কাৰণ এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে কৈ থৈ দিছে যে এই পৰীক্ষা যে প্ৰশ্ন কাকত ফাদিল হোৱা বুলি যিখিনি কথা ওলাইছে, ইতিমধ্যে মানুহ এৰেষ্ট কৰা হৈছে। তেওঁ মুখ্যমন্ত্ৰীৰ বাইটটো পাম নেকি? যদি আছে মুখ্যমন্ত্ৰীৰ বাইটটো এবাৰ শুনাই ল'বলৈ বিচাৰিছোঁ। তেওঁ পূৰ্ণাংগভাৱে কোনখিনি কথা কৈছে? কিছুমান ব্যক্তিয়ে ADREত ভুল উলিয়াবৰ কাৰণে দিনে ৰাতিয়ে বিৰামহীন প্ৰচেষ্টা কৰি আছে। আপোনালোকে যিমান খুঁত উলিয়াব খোজে খুঁত উলিয়াই থাকক। ইয়াৰ পৰা ক্ষতিটো হিমন্ত বিশ্ব শৰ্মাৰ নহয়, ক্ষতি হ'ব যুৱক যুৱতীসকলৰ। স্বপ্ন যদি ক'ৰবাত দুখ পায় যুৱক যুৱতীসকলে। গতিকে এই যে ADRE পৰীক্ষাক লৈ ভুল নোহোৱা এটা পৰীক্ষাত ভুল উলিয়াবৰ কাৰণে সংবাদ মাধ্যম এছাম মহলৰ যি অবিৰাম প্ৰচেষ্টা, তাত মই এজন পিতৃ হিচাপে দুখ আৰু শোক পোৱাৰ বাদে মোৰ আগত কোনো ৰাস্তা নাই। যেতিয়া ঘৰত ডাঙৰ এটা উৎসৱ হয়, ক'ৰবাত কিবা অকণমান খেলি মেলি থাকে, সেইখিনিয়ে পৰীক্ষাটোত প্ৰভাৱ নেপেলায়। এইবিলাক পাৰ্শ্বজ্যোতি, কিবা ডাঙৰ পৰীক্ষা হ'লে কিন্তু তাকে লৈ চুট পেণ্ট পিন্ধি টিভিত ওলাই যে পৰীক্ষা বেয়া হৈ গ'ল বা প্ৰশ্ন কাকত ওলাই গ'ল, যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাই অসমৰ সংবাদ মাধ্যমক যুৱক যুৱতীৰ পৰা আঁতৰাই লৈ যাব। পৰীক্ষাটো সকলো ভালেই হ'ব, পৰীক্ষা নিশ্চিতভাৱে ভাল পাব। দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাব। যেতিয়া চাকৰি ৰিজাল্ট ওলাব, প্ৰতিজনৰ দেউতাক মাকৰ খবৰ ল'ব। সাহস থাকিলে ষ্টুডিঅ'টো দেউতাক মাকক মাতিব। কিন্তু পৰীক্ষাটোত ভুল উলিয়াবৰ কাৰণে একাংশ সংবাদ মাধ্যম যেনেকৈ নামি পৰিছে, তেনেকুৱা হ'লেতো কোনেও পৰীক্ষাই নাপাতিব ভৱিষ্যতে ভয়তে। মই ভয় নকৰোঁ বুলিহে পৰীক্ষাটো পাতি আছোঁ। মোৰ পিছততো পৰীক্ষা পাতিবই মানুহে ভয় কৰিব। এইটো 2:17 তাৰপিছত পৰীক্ষা হৈ যোৱাৰ পিছত প্ৰশ্নৰ কাকতখনটো এতিয়া খোলা হৈ গ'ল। অহাকালিতো আমি দিয়েই দিম 29 তাৰিখৰ পৰীক্ষা। পৰীক্ষা হোৱাৰ পিছত প্ৰশ্ন কাকতখনৰ মূল্য কি থাকিলে? সেইকাৰণে মই এইবাৰ সেৱাক কৈছোঁ, প্ৰশ্ন কাকতখন ঘৰতে লৈ যাব দিব, নহ'লে সংবাদ মাধ্যমে এইখনক লৈ ৰাজনীতি কৰি থাকিব। OMR চিটটো ওলোৱা নাই। 2:17 ডেৰটাত পৰীক্ষা চেজ হৈছে। 2:17 কিছু শিক্ষাগুৰুৱে প্ৰচেষ্টা কৰিছিল যে এখন মই ফটোষ্টেট কৰি লওঁ। কিয় লৈছিল চাম। কিন্তু তাৰ পৰাতো পৰীক্ষাত একো ক্ষতি হোৱা নাই। পৰীক্ষাটো 1:30তে হৈ গ'ল। OMR চিটটো জমা হৈ গ'ল। বিয়া হৈ যোৱাৰ পিছত পেণ্ডেলটোৰ যেনেকুৱা অৱস্থা হয় তেনেকুৱাইতো। পৰীক্ষা হৈ গ'ল, তাৰ প্ৰশ্ন কাকতখনৰ কি মূল্য আছে? চক্ৰ নহয়, আপোনালোকৰ ভিতৰতে চাম। জোতা পেণ্ট পিন্ধি ষ্টুডিঅ'বিলাকত 2-3টা টিভিটো এইটোৱে জঁপিয়াব আৰম্ভ কৰিলে। মোৰ চিন্তা এইটো যে সংবাদ মাধ্যম ৰাইজৰ পৰা কিয় আঁতৰি গৈছে ইমান? আপোনালোকে ইমান আঁতৰি যোৱাৰ প্ৰয়োজন নাই। 11 লাখ ল'ৰা ছোৱালীক পৰীক্ষা বেয়া হোৱা বুলি কৈ দিলে, ৰাতিটো 2-এজনে আত্মহত্যাও কৰি ল'লেহেঁতেন দুখত কষ্টত। যে ইমান পৰীক্ষা দিলোঁ, চৰকাৰক এটা সোধা নাই যে কি ঘটনা হৈছে। আগতে নিউজ বজাই দিলে। এটাতো সোধক চৰকাৰক যে 11 লাখ ল'ৰা ছোৱালীৰ জীৱন জড়িত হৈ আছে। যদি ভুল কথা এটা লওঁ, ৰাতি কোনোবাই আত্মহত্যাও কৰি দিব পাৰে। অসমৰ 2-এটা সংবাদ মাধ্যম, মই নাম নকওঁ আৰু বিশ্বকৰ্মা পূজাৰ দিনা যি ধৰণে মানুহৰ পৰা আঁতৰি গৈ আছে, এইটো চিন্তনীয় বিষয়। চিম্পল কথা এইখিনি আছিল। মুখ্যমন্ত্ৰীৰ মতে ইমান চিন্তা কৰিবলগীয়া কথা নাই যে নিকা হৈছে পৰীক্ষা, কোনো প্ৰভাৱ পৰীক্ষাত নপৰে, নিযুক্তিও নিকা হ'ব। গতিকে সামগ্ৰিকভাৱে ইমান আলোচনা কৰি থকাৰ কোনো বিষয়বস্তু এইটো নহয়। তেতিয়াহ'লে ডক্টৰ সঞ্জু বৰুৱা, আপত্তি ক'ত ইমান? যদি ইমান নিকাকৈ গোটেইখিনি হৈ গৈছে আৰু পৰীক্ষা হোৱাৰ পাছতে যিহেতু প্ৰশ্ন কাকতখন ফাদিল হোৱা বুলি কৈ আছে, ইমান আপত্তি ক'ত? পোনপ্ৰথমে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো বাইট দেখিলোঁ বা কালিও দেখিছোঁ, বিৰাট মানে এটা আচৰিত ধৰণৰ কথা তেওঁ ক'বলৈ আৰম্ভ কৰিছে, কিয় নাজানো।
এটা তেওঁৰ কথা মতে এনেকুৱা লাগে যে তেওঁৰ যিটো চেনেল আছে অসমৰ মানুহে অকল সেই চেনেলটোৱে চাওক বাকীবিলাক চেনেল চাব নালাগে আৰু তো সংবাদ মাধ্যম আমি কওঁ যে মিডিয়াই ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচি মিডিয়াই সৃষ্টি কৰা নাই কামটো যোনে কৰিছে যদি নকৰিলেহেঁতেন তাত এৰেষ্ট নকৰিলেহেঁতেন মানুহ মানে এৰেষ্ট কৰিছে কোনোবাই বেয়া কাম কৰিছে আৰু সেই বেয়া কাম কৰাটো মিডিয়াই সেইটো ৰাইজৰ ওচৰত পাব্লিছ কৰাটো মিডিয়াৰ কৰ্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবোৰ কথা আজিকালি কিয় ক'বলৈ লৈছে মই নাজানো কিছুমান সংবাদ মাধ্যমক টাৰ্গেট কৰি এইটো তেওঁৰ বিচাৰ্য বিষয় কিন্তু এইবোৰ কথাই মানুহক তেওঁৰ যিটো জনপ্ৰিয়তা সেই জনপ্ৰিয়তাটো হ্ৰাস কৰিছে মই ইয়াত এটা কথা পজিটিভ ক'ব ওলাইছোঁ যে কোনো গভৰ্ণমেণ্টে নিবিচাৰে যে পেপাৰখন লিক হওক কোনো গভৰ্ণমেণ্ট বুলি মই কৈছোঁ কিন্তু যদি এনেকুৱা ঘটনাবিলাক হয় তেতিয়াহ'লে ইটছ ফেইলিয়ৰ অফ ডেট গভৰ্ণমেণ্টখন 100% এই বস্তুটোত ফেইল কৰিছে যদি পৰীক্ষাত বা পৰীক্ষাত হোৱাত কিবা খেলিমেলি হয় আপুনি চাওক 11,23,204 জনে পৰীক্ষা দিছে ইমান আশাৰে পৰীক্ষা দিছে পোষ্ট আছে 3,127টা 3,127 জন চাকৰি পোৱাৰ পাছত যি 11,20,000 ব্যক্তিয়ে চাকৰি নাপাব তেওঁলোকৰ মনত এটা সন্দেহ সোমাই গ'ল বা তেওঁলোকৰ সন্দেহ সোমোৱাৰ প্ৰয়োজন আছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পেপাৰ লৈ যোৱা এলাউটো এতিয়া কৰিছে 29 তাৰিখৰ পৰা এলাউ কৰিছে এলাউ নকৰা বস্তু এটা যেতিয়া মানুহে পৰীক্ষা দিয়াৰ পিছতে হওক পেপাৰখন পাই যাব মানুহৰ নিশ্চিতভাৱে সন্দেহ সোমাব আৰু এটা ইমান দুৰ্ভাগ্যজনক কথা আমাৰ অসমৰ ল'ৰা ছোৱালী মানে দুখ লাগে কিছুমান ভিডিঅ' দেখি পেলাই ইমান দুখ লাগিছে কেদিনাখন তেওঁলোকক চুৰ ডকাইতৰ দৰে তেওঁলোকক ট্ৰিট কৰিছে সেইকাৰণে কৈছোঁ চুৰ ডকাইত শব্দটো চেকিং কৰাৰো কিছুমান পদ্ধতি থাকে চেকিং কৰাৰ নামত এগৰাকী নাৰী আমি সৰুৰ পৰা দেখিছোঁ যে আমি নিজৰ মা দেউতাৰ ওচৰতো আমি কাপোৰ নখলাওঁ নিজৰ লাজ লাগে গতিকে পুলিচ প্ৰশাসনে আমাৰ জীয়ৰী আমাৰ ভনী আমাৰ বাইদেউ আমাৰ ভাইটিক যি ধৰণে তেওঁলোকক মানে শাৰীৰিকভাৱে পৰীক্ষা দিবলৈ যোৱাৰ আগত মানুহৰ মাইণ্ডছেট এটা ফ্ৰী মাইণ্ডছেট লাগে সেই ফ্ৰী মাইণ্ডছেটৰ আগত যি হাৰত কৈছে কিছু শব্দ মই কেমেৰাৰ আগত মানুহৰ আগত ক'ব নোৱাৰো কিছুমান ভিডিঅ' যিবোৰ আমি মানে বাইট দেখিছোঁ বা কৈছে কথা ক'ব নোৱাৰো কিন্তু এনেকুৱা কিছুমান শালীনতাৰ হানি হৈছে মানে যি ধৰণে চেকিং কৰিছে সেই কৰাটোৰ পিছতো যেতিয়া এনেকুৱাবিলাক ঘটনা হয় এইটো বিৰাট দুৰ্ভাগ্যজনক ঘটনা আৰু এই 70খন পেপাৰ কিন্তু সঞ্জু মুখ্যমন্ত্ৰী দাবী কৰিছে যে এই যিখন লিক হ'ল সেইটোৱে কিন্তু পৰীক্ষাত কোনো ব্যাঘাত জন্মোৱা নাই গতিকে এটা চক্ৰান্তইহে এইবিলাক কৰি আছে বুলি তেওঁ চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া সন্মান সহকাৰে কৈছোঁ তেওঁ সৰবজান নহয় তেওঁ এজন আপোনাৰ আৰু মোৰ দৰে এজন মানুহ তেওঁ যদি একো প্ৰভাৱ নেপেলায় এইকেইজন ব্যক্তিক কিয় এৰেষ্ট কৰিলে তেওঁলোকক গামোচা পিন্ধাব লাগিছিলে যে আপোনালোকে এইটোতো বেয়া কাম কৰা নাই ভালে কৰিলে দিয়ক এতিয়াৰ পৰা আমি পেপাৰখন উলিয়াই দিম আপোনালোকে আমাক পথ দেখুৱাই দিলে আপোনালোকে আমাক পথ দেখুৱাই দিলে পেপাৰখন উলিয়াই দিলে গতিকে আমি এবাৰ 29 তাৰিখৰ পৰা আপোনালোকৰ কথা মতে আমি এবাৰ পৰা পেপাৰ উলিয়াই দিম গতিকে ইয়াত কৰবাত প্ৰেমা ফেচিয়া পাইছে ভুল হৈছে কাৰণে তেওঁ এৰেষ্ট কৰিলে মানুহক আৰু এৰেষ্ট কাক কৰিছে ফটোগ্ৰাফাৰ এপইণ্টেড বাই সেবা মংগল সিং বসুমতাৰী ইনভেষ্টিগেটৰ মনোহৰ নাৰ্জাৰী এট উপেন্দ্ৰ নেশ্যনেল একাডেমি এক্সামিনেশ্যন চেণ্টাৰৰ এইবোৰ মানুহ কোনে দিছে সেৱাই দিছে গভৰ্ণমেণ্টৰ মানুহ এৰেষ্ট কৰিছে তাত বাৰু এজন কেণ্ডিডেটৰ নামো দেখিছোঁ ডিজেন বড়ো গতিকে এই গোটেই সামগ্ৰিকভাৱে মই এটা কথা ক'ব বিচাৰিছোঁ আগতে কথাটো ক'লোঁ যদি কোনো গভৰ্ণমেণ্টে নাভাবে পেপাৰ লিক হওক গভৰ্ণমেণ্টৰ বদনাম হ'ব কিন্তু যদি লিক হয় টোটেল ফেইলিয়ৰ অফ ডেট গভৰ্ণমেণ্ট যোন গভৰ্ণমেণ্টে নাথাকক সেই গভৰ্ণমেণ্টখন ফেইল কৰিছে আৰু চাওক নিবনুৱা সংখ্যা আপুনি চাওক 11,23,000 ল'ৰা ছোৱালী আজি মনত আপুনি মই বিভ্ৰান্ত সোমোৱা নাই এইটো মিডিয়াৰ সৃষ্টি নহয় আজি 11,20,000 যোনে চাকৰি নাপাব 11,20,000 চাকৰি নাপায় 3,127টা পোষ্টে আছে চাকৰি এপ্লাই কৰিছে 11,23,204 জন 11,20,000 মানুহৰ যোনে চাকৰি নাপাব তেওঁলোকৰ আজি মনত এটা ভাৱ সোমাই গ'ল যে বস্তুটো নিকা হৈছে নে নাই পৰীক্ষাটো নিকা হৈছে নাই গতিকে কিন্তু সঞ্জু মই গৈ আছোঁ আপোনাৰ ওচৰলৈ সুব্ৰতেও আমি জানো যে এই গোটেই কথাটোৰ বিৰোধিতা কৰিছে কিন্তু বিৰোধিতাটো কিয় সুব্ৰত কাৰণ চাওক মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে বিয়াখন হৈ যোৱাৰ পাছত পেণ্ডেলটোৰ কথা কি কাৰণে চিন্তা কৰিব লাগে গতিকে পৰীক্ষা হৈ যোৱাৰ পাছত প্ৰশ্ন কাকতখনৰ ভেলিউটো কি চৰকাৰ এইটো ক্ষেত্ৰত চৰকাৰ সাকসেস হৈছে যে ডিউৰিং দি এক্সাম বা এক্সামৰ পূৰ্বে প্ৰশ্ন কাকত ফাটিল নহ'ল
গতিকে পৰীক্ষা নিকাভাৱে হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে তেতিয়াহ'লে কি কাৰণে সুব্ৰত শুনিছে মই আকৌ এবাৰ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছো সুব্ৰত তালুকদাৰ আমাৰ সৈতে যিহেতু সংযুক্ত হৈ আছে মই এই মুহূৰ্তত সুব্ৰত আপোনাৰ ওচৰলৈ আহিছো হয় সুব্ৰত মই আপোনাৰ ওচৰলৈ আহিছো এই যিটো গোটেই কথাখিনি যিখিনি হৈ আছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে পৰীক্ষাৰ আগত বা ডিউৰিং পৰীক্ষা প্ৰশ্ন কাকত ফাটিল হোৱা নাই গতিকে চৰকাৰ এখিনিত সাকসেস পৰীক্ষা ভালকৈ পাতিছে চৰকাৰে গতিকে ইয়াত কাৰো একো ক'বলগীয়া নাই বা কোৱাটো উচিত নহয় পাছত কোনোবাই কৰিছে কিয় কৰিছে তাৰ তদন্ত হ'ব গতিকে এটা চক্ৰইহে আসলতে গোটেই বিষয়টো ইস্যু কৰিবলৈ বিচাৰি আছে পৰীক্ষা পাতিবলৈ শান্তি নিদিয়া সুব্ৰত তেতিয়াহ'লে আপোনালোকৰ আপত্তিটো ক'ত পৰীক্ষাটো ঠিকেই হৈ গ'ল না মই কথাখিনি কম যে প্ৰথমতে অসমৰ যি 11 লাখ শিক্ষাৰ্থীয়ে এই 11 লাখ শিক্ষাৰ্থীয়ে যে পৰীক্ষা দিলে তেওঁলোকক ধন্যবাদ দিব লাগিব কাৰণ তেওঁলোকে এটা কথা প্ৰমাণ কৰিলে যে কেনেকৈ নিকাভাৱে পৰীক্ষা দিব পাৰি যুৱতী পৰীক্ষাৰ্থীৰ অন্তৰ্বাস খুলি পৰ্যন্ত পুলিচে চেকিং কৰিছে তাৰ পিছতো কিন্তু আমাৰ শিক্ষাৰ্থীয়ে প্ৰমাণ কৰি দেখুৱালে যে আমি কেনেকৈ নিকাভাৱে আমি পৰীক্ষা দিব পাৰোঁ এই প্ৰমাণ কৰি দেখুৱালে আৰু এই 11 লাখ শিক্ষাৰ্থীক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব এতিয়া দুটা কথা হ'ল যে অসমে দুটা কথা আছে যে এবাৰ সাপে খুটিলে কেঁচুলৈকেও ভয় আৰু আপোনাৰ এই যে চালনীয়ে বেজি খহা এই কথাটো যে হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমক দোষ দিছে যে কৈছে যে সংবাদ মাধ্যম একাংশ সংবাদ মাধ্যমে বিচাৰি থাকে যে পেপাৰ কেনেকৈ লিক হয় আজি যদি আমি বিজেপিৰ ইতিহাস চাওঁ যে 2014 চনৰ পৰা 10 বছৰত 70 বাৰ পেপাৰ লিক হৈছে এই যে এবাৰ যে সাপে খুটিলে কেঁচুলৈকে ভয় এই কথাটো বিজেপি চৰকাৰৰ লগত প্ৰমাণ হয় এতিয়া যে এই কথাটো যে পৰীক্ষাৰ পিছত যে ক'লে যে হিমন্ত বিশ্ব শৰ্মাই যে আমি তেওঁ সেৱাক মানে নিৰ্দেশ দিছে যে পেপাৰ ঘৰলৈ নিব মানে পৰীক্ষাৰ পেপাৰখন ঘৰলৈ নিব দিব লাগে এইটো আগতে কিয় নহ'ল কি কাৰণে নহ'ল আৰু আমাৰ এইবাৰ যি পৰীক্ষা তাক লৈ পেলাই এটা প্ৰশ্ন আছে এই OMR যিখন চিট আছে এই OMR চিটত পৰীক্ষাৰ্থীৰ নাম আৰু ফটো কি কাৰণে দিব লগা হ'ল এইটোতো কেতিয়াও আমি দেখা নাই পৰীক্ষাৰ্থীৰ নাম আৰু ফটো পৰীক্ষাৰ্থীৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰাখিব লাগে যিসকলে পৰীক্ষাৰ্থীৰ OMR বা বহি চেক কৰে গতিকে এইটো কিয় দিয়া হ'ল নিশ্চয় ইয়াৰ আঁৰত কিবা ৰহস্য আছে আমি সন্দেহ কৰিছোঁ মন্ত্ৰী বিধায়ক চৰকাৰী বিষয়াৰ কোনোবা ঘনিষ্ঠ মানুহে এই চাকৰি পাবলৈ গৈ আছে নেকি সন্দেহ কৰিছোঁ আমি কথাটোত কাৰণ আগতে আমি কেতিয়াও দেখা নাই মুখ্যমন্ত্ৰী আশ্বাস দিছে যে কোনোবা দুখীয়া ঘৰৰ কোনোবা নিধি পৰিয়ালে এই চাকৰি পাব তাত আপোনালোকে নিশ্চিন্ত থাকক বুলি তেওঁ কিন্তু আশ্বাস দিছে